স্কুলৰ দিনৰ পৰাই টিফিনৰ মায়া এৰিবই পৰা নাই আৰু যদি আপুনিও মোৰ নিচিনাকৈ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী হয় তেনেহলে আপুনিও টিফিনৰ মায়াটো ভালকৈ বুজি পাব। তাৰপিছত অফিচত টিফিনত লৈ গৈছিলো আৰু এতিয়া স্থলতো নিব লগা হৈছে আৰু এয়া মোৰ স্থলখনত চাওকচোন মোৰ ভৰিলৈকে মন কৰিলেই গম পাব যে স্থলখন ইমানেই ওখ হৈ গৈছে যে মোক ভালকৈ দেখাই নাপায়। কিবা এটা ব্যৱস্থা সোনকালে কৰিব লাগিব। এইটো এটা নতুনকৈ কেক মই লঞ্চ কৰিছিলো আলমণ্ড নেটেলা কেক, যিটো মানুহে খাই বহুত বেছি ভাল পাইছে। প্ৰথম দিনাখনে প্ৰায় 20টা কেক লৈ গৈছিলো আৰু গোটেইকেইটাই আউট অফ ষ্টক হৈ গৈছে। থ্যাংক ইউ। वाला फ्लेवर मैंने आज ट्राई किया है। আনফালে এয়া যিহেতু সৰস্বতী পূজাত মোৰ ভাগ্যত নিমিলিলে খিচিৰি, তো সেইকাৰণে বহুত বেছি মন গৈছিলে খাবলৈকে। পিছদিনাখনে সৰু সৰু বিচাৰি বজাৰৰ পৰা আনি ভাজিছো আৰু লগতে খিচিৰি পাপৰ আৰু আচাৰৰ লগত ধুনীয়াকৈ খাইছো। আনফালে গণেশ পূজা স্পেচিয়েল মতিচুৰ লাড্ডু কেকো মই লৈ গৈছিলো, যিটো মানুহে খুবেই বেছি ভাল পাইছে খাই। আনফালে এয়া মোৰ পেহীৰ ছোৱালীজনী মানা আৰু পেহীৰ ল'ৰা সিহঁতো আহিছিলে। আনফালে এই কেইজনীয়ে মোৰ কেক খাই বহুত বেছিয়ে ভাল পায়। আপোনালোকেও আহিব মোৰ কেকৰ ষ্টলখনলৈকে, কটন কলেজৰ ওচৰতে ফুড ভিলাৰ অপজিটত আৰু এইফালে উলুবাৰী KFCৰ ওচৰত, আৰু আহিব মোৰ কেকৰ এবাৰ সোৱাদ লৈ যাব।